অসম গ্ৰামীণ বিকাশ বেংকত অগ্নিকাণ্ড বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ অসম গ্ৰামীণ বিকাশ বেংক গৰৈমাৰী শাখাত সংঘটিত হৈছে এক ঘটনা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল যদিও বেংকৰ ভিতৰ ভাগত থকা কম্পিউটাৰ কেছ কাউণ্টাৰ কেবিনকে ধৰি বহু নথিপত্ৰ জুইত জাহ গৈছে বেংক সেৱা গ্ৰহণৰ বাবে গ্ৰাহক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি বন্ধ হৈ পৰিছে বেংকৰ সকলো ধৰণৰ লেনদেন প্ৰায় 20 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱাৰ অনুমান কৰা হৈছে গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট টাইমছ অসম 24 20 লাখ 30 লাখ টকাৰ সম্পত্তি গ'ল কি পৰিছে বেংকৰ যিমান ফাইল আছিলে ল্যাপটপ কম্পিউটাৰ মেচিন সেচিন যিমান আছিলে জেৰক্স প্ৰিন্টাৰ মেচিন সব পুৰি জ্বলি পুৰি শেষ হৈ গৈছে কাগজ পাতিবিলাক শেষ হৈ গৈছে ৰাইজে তো পইচাৰ কাৰণে উভতি যাব লগা হৈছে এতিয়া হয় এইটো বহুত প্ৰবলেম হৈ গ'ল এতিয়া আমাক চৰকাৰে কেতিয়া ভাল কৰি দিয়ে ওপৰৰ হেড অফিচৰ পৰা যাতে সোনকালে আহি কিনে আমাৰ পাব্লিকক সহায় কৰি দিয়ে এইখিনি আমাৰ ক'বলগীয়া লাগিছে মানে আমি বেংকত লেনদেন কৰোঁ আমি এছএছজিৰ মানুহ বহুত টকা পইচা লেনদেন আছিল আমাৰ ইয়াতে আমি আজি গোটৰ কামত আহি পেলাই দেখা পালোঁ জুই লাগি জ্বলি আছে কিন্তু জুইটো ওপৰত লগা নাই ভিতৰত কিবা লাইন কানেকশ্যনৰ পৰা জুইটো লাগিছে কি কি অনিষ্ট হৈছে বুলি দেখা পালে আপুনি দেখা পালোঁ যিবিলাক লেপটপ আছিল আচবাব পত্ৰ আছিল বহুত ডকুমেণ্টছ আছিল সব জ্বলি গৈছে হয় আমি পইচাৰ লেনদেন আছে আমাৰ ইয়াতে আমি হেৰি কৰিব আহিছিলোঁ মানে আমাৰ লোনৰ কিস্তি আছিল আমি কিস্তি জমা কৰিব আহিছিলোঁ আহি পেলাই দেখা পালোঁ ইয়াতে সব জ্বলি আছে প্ৰব্লেম হ'ব আৰু প্ৰব্লেম হ'ব বহুত প্ৰব্লেম হ'ব মানে এছএছজিৰ বহুত টকা পইচা লেনদেন অকল আমাৰে নহয় এইটো বেংকত বহুত এছএছজিৰ লেনদেন হয় বহুত টকা পইচা লেনদেন আছে বহুত আৰু মানে আমি আতংকিত হৈছোঁ যে যোৱাকালি মানে মই বেংকত আহিছিলোঁ ভালে পাইছোঁ অসম গ্ৰামীণ বিকাশ বেংক গৰাইমাৰী স্থিত আজি হঠাৎকৈ আমি কাষ্টমাৰে হয় মই এজন ইয়াৰে কাষ্টমাৰ হয় আহিছোঁ আৰু হঠাৎকৈ চাওঁ এনেকৈ মানে বেংকৰ মাজত এনেকৈ জুই মানে সকলো ভস্মীভূত হৈ গৈছে আপোনাৰ কেছ চেছ যি আছে আপোনালোকে চাইছে নিশ্চয় মানে আমি এই হিচাপতে আমি মানে এতিয়া প্ৰশাসনকো অনুৰোধ জনাওঁ মানে বেংকৰ কৰ্তৃপক্ষকো অনুৰোধ জনাওঁ যাতে অতি সোনকালে আর মানে এইটো কি কার গাফিলতি তেনেকুৱা হল নাজানো কিন্তু আমি গ্ৰাহক যাতে আমি কোনো অসুবিধাৰ সন্মুখীন নহওঁ যেহেতু আমাৰ চেক ইত্যাদি সকলোৰে আছে গাঁৱৰ গতিকে আমি যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহওঁ আমাৰ এই গৰামী ব্যক্তি ৰাইজে গতিকে এইখিনি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ